মন্দিৰৰ পৰা ওলাই আহোঁতে ঘণ্টা বা টিলিঙা আপুনি বজায় নেকি? যদি বজায়, জীৱন মাধুৰীৰ আজিৰ এই খণ্ডটিৰ জৰিয়তে জানোচোন আহক যে এয়া আপোনাৰ বাবে উচিত নে অনুচিত। নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। মন্দিৰত প্ৰৱেশ কৰাৰ লগে লগে ভক্তই ঘণ্টা বজাই ভগৱানক সম্ভাষণ জনায়। মন্দিৰত ঘণ্টা বজোৱাৰ লগত বহু ধৰ্মীয় আৰু আধ্যাত্মিক দিশ জড়িত হৈ আছে। কিন্তু আপুনি জানেনে যে বাস্তুশাস্ত্ৰতো মন্দিৰৰ ঘণ্টাৰ সৈতে জড়িত বহু নিয়মৰ বিষয়ে ব্যাখ্যা কৰা হৈছে। বাস্তুশাস্ত্ৰৰ মতে মন্দিৰৰ ঘণ্টাটো ধনাত্মক শক্তিৰ সৈতে জড়িত হোৱা দেখা যায়। বাস্তুশাস্ত্ৰৰ মতে মন্দিৰৰ ঘণ্টা ধনাত্মক শক্তিৰ প্ৰতীক। বেছিভাগ মানুহেই জানে যে মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত ঘণ্টা বজাব লাগে, কিন্তু মন্দিৰৰ পৰা ওলাই আহোঁতে বেছিভাগ মানুহে ভাবে যে ওলোৱাৰ সময়ত ঘণ্টা বজাব লাগে নে নালাগে। ইয়াৰ লগত জড়িত বহু কথাও বাস্তুশাস্ত্ৰত উল্লেখ কৰা আছে। আহকচোন জীৱন মাধুৰীৰ এই খণ্ডটিৰ জৰিয়তে সেয়া আপোনাৰ বাবে উচিত নে অনুচিত জানো। প্ৰথমে জানো আহক মন্দিৰত ঘণ্টা কিয় বজোৱা হয়। আচলতে শব্দক শক্তিৰ লগত জড়িত বুলি ধৰা হয়। বিশ্বাস কৰা হয় যে যেতিয়াই মন্দিৰৰ ঘণ্টা বাজে তেতিয়াই সকলোৰে মনলৈ শক্তিৰ সঞ্চাৰ হয়। সেই সময়তে বাস্তুশাস্ত্ৰৰ লগত স্কন্ধ পুৰাণতো উল্লেখ আছে যে মন্দিৰৰ ঘণ্টা বাজিলে ওম ধ্বনিৰ সৈতে মিল থাকে। ওম শব্দটো অতি বিশুদ্ধ আৰু ধনাত্মক শক্তিৰ সৈতে জড়িত বুলি ধৰা হয়। সেয়েহে মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত ঘণ্টা বজাব লাগে। একে সময়তে ঘণ্টা বাজিলে বা ঘণ্টা বজাৰ লগত এক বৈজ্ঞানিক দিশো জড়িত হৈ আছে। মন্দিৰত ঘণ্টা বাজিলে পৰিৱেশত প্ৰবল কম্পনৰ সৃষ্টি হয়, যাৰ ফলত চাৰিওফালৰ বেক্টেৰিয়া আৰু ভাইৰাছ নাশ হয়। সেয়েহে মন্দিৰত ঘণ্টা বাজিলে পৰিৱেশো বিশুদ্ধ হৈ উঠে। এতিয়া জানো আহক যে মন্দিৰৰ পৰা ওলাই আহোঁতে ঘণ্টা বজাব লাগে নে নালাগে। মন্দিৰৰ পৰা ওলাই আহোঁতে ঘণ্টা বজাব নালাগে নেকি বা লাগে নে নালাগে। বহুতেই ইজনে সিজনক দেখাৰ পাছত বা মন্দিৰৰ পৰা ওলাই আহোঁতেনে এই প্ৰশ্ন সোধে বা শুনা পোৱা যায়। বহুতে মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত কাৰণ নাজানি ঘণ্টা বজায়ো দিয়ে। কিন্তু বাস্তুশাস্ত্ৰৰ মতে মন্দিৰৰ পৰা ওলাই যোৱাৰ সময়ত ঘণ্টা বজাব নালাগে, কাৰণ ইয়াৰ দ্বাৰা আপুনি মন্দিৰৰ ধনাত্মক শক্তি তাতেই এৰি দিয়ে। সেয়েহে মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত বাস্তুশাস্ত্ৰ অনুসৰি কেতিয়াও ঘণ্টা বজাব নালাগে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।